এয়া বনাই আছোঁ মাছৰ মাথা ভাঙি দি পেলাই কচু পাত কলা কচু মানে এইটো বুট কচু কলাটো এইটো দি বনাইছোঁ জলকীয়া দি দিছোঁ এতিয়া লাষ্টত ইনগ্ৰিডিয়েণ্টটো মই কি দিওঁ মোৰ হৈয়ে গৈছে এইটো কিন্তু ইণ্টাৰেষ্টিং যে এই নেমুৰ পাত দিলে যে কিমান টেষ্টি হয় সেইটোৱে মই মোৰ ফ্ৰেণ্ডক দেখাব খুজিছোঁ মাছৰ মাথা এনেও চিম্পলি বনালেও নেমু পাত দিলে বহুত টেষ্টি হয় আৰু এইফালে কচু পাত দি বনালেও কচু পাতৰ চেণ্টটো যে ইমান ধুনীয়া হ'ব নহয় একদম বঢ়িয়া মোৰ হৈ গৈছে কচু পাত দিয়াৰ পিছত আৰু উতলাব নালাগে ভাজিব নালাগে গেছটো অফ কৰি দিব লাগে অলপ মিলাই দিলে মানে কচু পাতৰ স্মেলটো নেমু পাতৰ স্মেলটো ধুনীয়াকৈ কচু পাতৰ লগত সোমাব আৰু গৰম গৰম ভাতেৰে খাওক আৰু এতিয়া মাছৰ মাথাৰ লগত মাছ দিও বনাব পাৰে মাছৰ মাথা দিও বনাব পাৰে মাছৰ মাথাত যেহেতু চৰ্বি থাকে সেইকাৰণে বহুত টেষ্টি হৈ যায় আৰু খাবলৈ গতিকে থেংক ইউ ডিয়াৰ ফ্ৰেণ্ডছ থেংক ইউ ফৰ ৱাচিং আপোনালোকে কেতিয়াও খোৱা নাই যদি ট্ৰাই কৰি চাব নেমু পাতৰ লগত বহুত টেষ্টি হয়